আজি দিনটো কিবা নাযায় নোপোৱাই যেনহে লাগি আছে। কিন্তু কিয় দেউতা? তই কি গম পাবি অ' ছোৱালী, এই বুঢ়া কালত মানুহৰ এনেকুৱাই হয় গতি। আচ্ছা, কিন্তু মই জনামতে বুঢ়া হ'লে মানুহৰ তেনেকুৱা নহয়। এলেহুৱা হ'লেহে দিনটো নাযায় নোপোৱাই কথা লাগে। কেঁচাই কাটি পিছে তই কাক এলেহুৱা বুলি কৈছ? মই এলেহুৱা নেকি কিবা? কিন্তু দেখাত এলেহুৱা যেন নালাগে আকৌ। অঁ কেঁচাই কাটি তই ঠিকেই কৈছ, মই এলেহুৱা নহয়। আমাৰ ককাও এলেহুৱা নাছিলে, মোৰ দেউতাও এলেহুৱা নহয়। তোমাৰ দেউতা নে? সেইজনটো বৰ এলেহুৱা। তেওঁ দিন হৈছে নে ৰাতি হৈছে তাকো গম নাপায় চাগে। তোমাৰ নিচিনা একেই আৰু, দিনটো পেট পেলাই থাকোঁতেই যায়। কেঁচাই কাটি তই মোৰ দেউতাৰ বিষয়ে তেনেকৈ কথা নকবি আকৌ। মোৰ দেউতা কিমান কাম বন কৰি খোৱা মানুহ মইহে জানো কেৱল। ক'তা, মই দেখোন কাম বন কৰা নেদেখোঁৱেই। আমাৰ ঘৰলৈ আহিলে অকল গাভিনী হিয়াজনী গতে বিচনাতে পেট পেলাই থাকে দেখোন। কেঁচাই কাটি তোৰ মুখখন অকণমান বেছি চলিছে হয় নাই? তোৰ মাৰ আগত লগাবলৈ দে ৰহ। লগাই দিয়া আকৌ তুমি মাৰ আগত। এই কেঁচাই কাটি সত্য কথা ক'বলৈ কেতিয়াও ভয় নকৰে। তেওঁলোকৰ মুখৰ বাণী শুনিছা নাই? এনেকৈ যদি কিতাপখন পঢ়িব পাৰিলিহেঁতেন নহয়, মোৰ সন্মান আজি এগুণতকৈ দুগুণ হ'লহেঁতেন। সেই থোৱা গাঁৱৰ মানুহ সকলোৱে জানে যে এইখন দা এলেহুৱা অকল তুমিয়ে বুলি। ৰহ, তোৰ মুখখন অকণমান বেছি চলিছে, মই মাৰ আগত কৈছোঁ ৰহ এতিয়াই। অ' মুলেশ্বৰী কি কৰি আছা? এই সোনকালে এইফালে আহাচোন। হেই, আপুনি কেলে ইমান সেৱা শাসন কৰিছে? কেলে কৰিছোঁ তুমি দেখা নাই? তাই মোৰ দেউতাক এলেহুৱা বুলি কৈছে আৰু মোকো কৈছে লগতে। হয়তো তাই ঠিকেই কৈছে, আপুনি এলেহুৱা নহয় নেকি? দিনটো দেখোন চোফাখনতে গাভিনী শিয়ালজনী গতে শুই পেট পেলাই বহি থাকে। দেউতা তুমি এতিয়া মায়েও কৈছে দেখোন। মুলেশ্বৰী তুমিও মোক এনেকে ক'লা? আপুনি দেখোন কামেই তেনেকুৱা কৰিছে। তেন্তে আজিৰ পৰা মই ঘৰতে নাথাকোঁ, ৰাতিপুৱা ওলাম আৰু গধূলিহে সোমাবি। হ'ব সেইবোৰ বাদ দিয়কচোন আপুনি। এতিয়া আপুনি বজাৰৰ পৰা আহকগৈ যাওকচোন, মোক পাচলি কেইটামান আনি দিব লাগে। কেঁচাই কাটি যাচোন যা, বজাৰৰ পৰা মাৰক পাচলি কেইটামান আনি দেগৈ। তোমাকে বজাৰলৈ যাবলৈ কৈছে। ইছৰাম, এই মানুহটো সঁচাকে বৰ এলেহুৱা দেই। মই আপোনাকে যাবলৈ কৈছিলো, আপুনি আকৌ তাইক যাবলৈ কৈছে যে। ঐ মুলেশ্বৰী, তুমি মোক বৰ এলেহুৱা কৰি নাথাকিবা দেই। মোৰ গাটো বিষাইছে কাৰণেহে মই নাযাওঁ বুলি কৈছোঁ এতিয়া। বাদ দিয়ক, আপুনি যাবই নালাগে। মই অকলে যাম, মই নিজে যাম বজাৰ কৰিবলৈ। খালি এটা কথা আকৌ, ভাত আজি নিজে বনাই খাব। মই আকৌ আপোনাক ভাত বনাই খাবলৈ নাই। তুমি নিজে ভাত বনাই খাবা। হ'ব দিয়া মুলেশ্বৰী, মই বজাৰলৈ যাম, তুমি মোনাখন লৈ আহাগে। দেউতা মই যাম আকৌ দেই তোমাৰ লগত বজাৰলৈ। সেই নালাগে তই বজাৰলৈ যাবলৈ, তই যি টি খাওঁ কৰি থাক। হেই, আপুনি তাইকো লৈ যাওকচোন, বেগটো তেতিয়া দুয়োটাই দাঙি আনিব পাৰিব। অঁ মুলেশ্বৰী তুমি ঠিক আইডিয়া দিছা, তাইকো লৈ যাওঁ মই, বেগটো তেতিয়া দুয়োটাই দাঙি নিব পাৰিম। মই এতিয়া মানে বজাৰলৈ বেগ দাঙিবলৈহে যাম। হ'ব বৈ বাটত চিঙৰা এটা খাই ল'বি। হ'ব, হেৰি কৰি নাথাকিবি, সোনকালে যা। অঁ আহ লগত খালি মোনাখন লৈ আহিবি আকৌ দেই। ঐ ছোৱালী হ'ব দে, মুখখন বেকাবেকি কৰি থাকিব নালাগে, এতিয়া সোনকালে বৈ। দেউতা মই কিন্তু বজাৰলৈ যাম হয়, মই বজাৰৰ বেগ আকৌ দাঙি আনিব নোৱাৰো আকৌ। বৈ তোক বজাৰৰ বেগ মই দাঙিবলৈ কোৱা নাই, এতিয়া মই লৈ যাম, আহোঁতে কিন্তু তই লৈ আহিবি। দেউতা তুমি কিন্তু সঁচাকে বৰ এলেহুৱা মানুহ দেই। ঐ কেঁচাই কাটি তই মোক বাৰে বাৰে এলেহুৱা কৰি নাথাকিবি, বজাৰলৈ অকল তয়ে যাবলৈ পাবি আকৌ দেই, মই ঘৰত গৈ শুই থাকিমগৈ। দেউতা যোৱা তুমি ঘৰতে শুই থাকা, যেতিয়া মায়ে খেদিব তেতিয়াহে গম পাবা। আচলতে মই সেইটো কাৰণেই নাযাওঁ। হ'ব দেউতা, এতিয়া তুমি মন মাৰি থাকিব নালাগে, এইটো বেগ লোৱা আৰু আমি বজাৰলৈ যাওঁ ব'লা। অঁ দে বেগটো দে। দেউতা নহ'লে এটা কাম কৰোঁ নি? হা কি কামো? আমাৰ ঘৰৰ পৰা বজাৰলৈ বহুত দূৰ নহয়, কিবা অট' চট'খনকে মাতি দিওঁ নি? দুয়োটাই এডোখৰত উঠি যাব পাৰিলোহেঁতেন। ঐ কেঁচাই খাতি তই বলিয়া হৈছ নি? ইমান ওচৰৰ বাটলৈ যদি অট'খন লৈ যাওঁ তোৰ পইচা কি মাৰে দিব নি? দেউতা তুমি বৰ চিকটা মানুহ দেই, ইমান দূৰ বাটলৈ মানুহবোৰ ক'ৰবাত খোজকাঢ়ি যাব পাৰি নি? কেলে নোৱাৰি খোজকাঢ়ি যাব? আগতে আমি কিমান দূৰ ঠাইলৈ খোজকাঢ়ি যাওঁ, সেইকাৰণে আমাৰ স্বাস্থ্য ভাল আকৌ। ভালহে আকৌ খোজকাঢ়ি গ'লে স্বাস্থ্য ভালে থাকে, কাম বন কৰিব পৰা হৈ থাকে মানুহ। মই ঠিকেই বুজিছোঁ, সেইকাৰণে তুমি ইমান এলেহুৱা আকৌ। ঐ কেঁচাই খাতি তই মোক বৰ বাৰে এলেহুৱা কৰি নাথাকিবি দেই, তই নহ'লে বজাৰলৈ যাব নালাগে, মই অকলে যাম খোজকাঢ়ি। হ'ব ব'লা তোমাক কিবা কৈ লাভ আছে জানো? অঁ বৈ। অ' লংকেশ্বৰ, এই দিন দুপৰতে গছৰ তলত বহি গান গাই কালে মনত পেলাই আছা? কোননো সেইটো এই লংকেশ্বৰৰ টোপনি ভাঙিবলৈ আহিছে? অ' লংকেশ্বৰ চিনিয়ে পোৱা নাই নি? মইহে পদ্মেশ্বৰ শইকীয়া। লংকেশ্বৰ দা আহক বহকি আহক। নাই লংকেশ্বৰ, মই এতিয়া নবহোঁ, মই বজাৰলৈ যাওঁ, নহ'লে ঘৰত খাবলৈ আজি একো নাই। নাই আপোনাক মই এতিয়া যাবলৈ নিদিওঁ, কালি শুকুৱাই থোৱা গাহৰি মাংস আছে, খাই যাব আহক। কি লংকেশ্বৰ দা, কালি শুকুৱাই থোৱা গাহৰি মাংস? অঁ সঁচাকৈ আছে কালি শুকুৱাই থোৱা গাহৰি মাংস, ব'লক ঘৰৰ ভিতৰলৈ যাওঁ, তাতে বহি গোটেইকেইটাই খাওঁগৈ। নাই লংকেশ্বৰ তুমি বেয়া নাপাবা, আমি এতিয়া বজাৰলৈ যাওঁ, আহি পিনি সোমামি দেই। অঁ যাওক তেন্তে আহিয়ে সোমাবহি, আজি গোটেইকেইটাই এসাঁজ ভালকৈ দকচি খাম আকৌ। অঁ যাওঁ তেন্তে, আহি সোমামি দেই। সোমাম আকৌ দেই লংকেশ্বৰ দা, গাহৰিখিনি গোটাই থ'ব। অঁ যোৱা তোমালোক বজাৰৰ পৰা আহি লোৱাগে যোৱা, মই সাজু কৰিমগৈ এতিয়া। দেউতা ৰ'বা আকৌ, ইমান স্পীড নাযাবা। কি হ'লো তোৰ? আকৌ এইখিনিতে ৰ'বলৈ ক'লি যে? নহয় মই ভাবিছোঁ যে আজি বজাৰখন নহ'লে ছুপাৰ মাৰ্কেটতে কৰোঁ আৰু। হা কি মাৰ্কেট বুলি ক'লি? আকৌ এবাৰ কচোন, মই শুনাই নাই নামটো আজিলৈকে। দেউতা তুমি সঁচাকৈ বৰ কৰা দেই, ছুপাৰ মাৰ্কেট নাম তুমি শুনা নাই আজিলৈকে? নাই শুনাতো, মই
আমাৰ যুগত মাৰ্কেট কি আমি তাকে চিনি নাপাওঁ, এতিয়া আকৌ তই আকৌ ছুপাৰ মাৰ্কেটৰ কথা পাতিছ। হ'ব দে, তই মোক ভূত বুলি ক'ব নালাগে, তই কম ইণ্টেলিজেণ্ট জনী দেখিছোঁ নহয়, তয়ে কচোন বাৰু ছুপাৰ মাৰ্কেট মানে কি? এইখনেই নি ছুপাৰ মাৰ্কেট? মই আকৌ গম নাপাওঁ নহয় এনেকুৱাই বুলি। মই মুখ খোজুৱাই থকা নাই নহয়, মই চাইছোহে, ভাবিছোঁ এইখননো কেনেকুৱা বস্তু। বৈ ময়ো চাই আহোনো কিনো ছুপাৰ মাৰ্কেট। ঐ কেঁচাই খাতি, এইখনে নেকি অ' ছুপাৰ মাৰ্কেট? ভিতৰটো দেখোন দেখিবলৈ বৰ ধুনীয়া। ভিতৰত সোমালো হয়, কিন্তু এতিয়া বজাৰ কেনেকে কৰিম মই তাকে একো গম পোৱা নাই নহয়, মানুহ চানুহ দেখোন কোনো নাই। সঁচাকে নি? তেনেহ'লেতো বৰ ভাল কথা। সোনকালে বৈ সোনকালে বজাৰ কৰি যাব লাগে। সৌৰি মিষ্টাৰ, অকণমান ৰ'ব, আপুনি এনেদৰে ভিতৰলৈ সোমাই যাব নোৱাৰে। ছাৰ, আমি চুৰ কৰা নাই নহয়, আমাক যাবলৈ দিয়ক আকৌ। মই আপোনালোকক সেইটো কাৰণে ৰখোৱা নাই। আপুনি যিটো বেগ লৈ গৈছে সেই বেগটো আপুনি ভিতৰলৈ নিব নোৱাৰে, মোৰ হাতত দি থৈ যাব লাগিব। ছাৰ, আপোনালোকৰ ঘৰত বাৰু বেগ চেগ নাই নি? সেইকাৰণে বিচাৰিছে নি বাৰু? মিষ্টাৰ, আপুনি অকণমান মূৰ্খ নি বাৰু? ছুপাৰ মাৰ্কেটলৈ যে সোমালে বেগ নিবলৈ নিদিয়ে ভিতৰলৈ, আপুনি সেইটো নাজানে নি? চৰি ছাৰ, মই নাজানো নহয়, মোৰ ফাৰ্ষ্ট টাইম। আপোনালোকৰ আজি ফাৰ্ষ্ট টাইম কাৰণেহে মই এৰি দিছোঁ, নহ'লে আকৌ জেলৰ ভাত খাব লাগিলেহেঁতেন। হয় নি? তেন্তে চৰি দেই। এতিয়া আপোনালোকে চুপচাপ দেৰি নকৰি বেগটো মোৰ হাতত দিয়ক আৰু ভিতৰলৈ সোমাই যাওক। এইটো লওক। এতিয়া আপোনালোক ভিতৰলৈ যাব পাৰে। বৰ অকৰা মানুহ দেই, বেগটো নিব লাগে নে নালাগে তাকো নাজানে। ভোগেশ্বৰ, কি কৰিছা হে তাত জুপি? পদ্মেশ্বৰ দা, আহক আহক, মই বজাৰ কৰিবলৈ আহিছিলোঁ। বৰ ভাল কথা, দুইটাই তেন্তে একেলগতে বজাৰ কৰি লৈ যাব পাৰিম। নাই, মই অহা বহুত দেৰি হ'ল নহয়, আপোনালোকে কৰক বজাৰ। আচ্ছা, হ'ব দে তেন্তে, আমি অকলে কৰি লৈ যাম। পদ্মেশ্বৰ দা, পিছে এটা কথা নহয়, আপুনি যে একো নানিলে? আনিছো, মই অকলে অহা নাই নহয়, এই ছোৱালীজনীকো লৈ আহিছোঁ। পদ্মেশ্বৰ দা, মই আপোনাক সেইটো কথা কোৱা নাই, এই শাক পাচলি ভৰাবলৈ একো বেগ চেগ নানিলে যে? ভোগেশ্বৰ, আনিছিলোঁ নহয়, এই বাটতে এই পুলিচ এটাই ৰখাই থৈ দিলে আকৌ। কি মূৰ্খ কথা কয়হে আপুনি পদ্মেশ্বৰ দা, এই পুলিচে ক'ৰবাত বেগ ৰখাই নি? মই মিছাকে কোৱা নাই, সঁচাকে কৈছোঁ। এই ছুপাৰ মাৰ্কেটলৈ সোমাই আহোঁতেই বাটতে পুলিচ এটাই পালে, বোলে আপুনি বোলে ভিতৰলৈ বেগটো লৈ যাব নোৱাৰে। পদ্মেশ্বৰ দা, সেইটো কথা, তেওঁ পুলিচ নহয়, গাৰ্ডহে। তেওঁক আপোনাৰ নিজৰ ঘৰৰ পৰা আনে বেগবোৰ সোমাই আনিবলৈ নিদিয়েতো আকৌ। ভোগেশ্বৰ, মই নাজানো নহয় আকৌ, মোৰ ফাৰ্ষ্ট টাইমহে এই ছুপাৰ মাৰ্কেটত বজাৰ কৰিবলৈ আহিছোঁ। সেইটো কথা নি? নাই, কেঁচাই খাতি, তোমাৰ দেউতাৰ গাত দোষ নাই, তেওঁ প্ৰথম আহিছে কাৰণে একো নাজানে। তেতিয়াহ'লে আমি এতিয়া কি কৰিম? পদ্মেশ্বৰ দা, আপুনি এটা তেন্তে কাম কৰক, এই মোৰ নিচিনা এনেকুৱা এটা আনি লওক, সেইফালে আছে। হয় নি? মই তেন্তে এটা আনোগৈ ৰ'বা। কেঁচাই খাতি, তোমালোকে তেন্তে বজাৰ কৰা, মই যাওঁ, মোৰ হৈ গ'ল পাই। হ'ব দিয়ক ভোগেশ্বৰ দা, আপুনি যাওক। কেঁচাই খাতি চা, এইটো লৈ আহিলোঁ মই, আৰু টেনশ্যন নাই এতিয়া। আপুনি যে বিচাৰি পালে তাকে ধন্যবাদ। নাপায়, বুজিছ? নিজৰ বাপেকক তেনেকে ক'ব নাপায়, তালৈকে জ্ঞান লৈছ হয় নাই? স্কুললৈ এনেই যাওঁ আৰু। হ'ব দিয়া দেউতা, চৰি। ইটছ অ'কে, মই বেয়া পোৱা নাই নহয়। হ'ব দিয়া দেউতা, এতিয়া তুমি চেল্পৰ মানুহৰ আগতে চেল বলাই থাকিব নালাগে, সোনকালে বজাৰ কৰি ঘৰলৈ যাওঁ ব'লা। বৈ সোনকালে বস্তু লোৱা আৰু বৈ পাই। দেউতা, পিছে এতিয়া বস্তু কি ল'ম? যি আছে চব ভৰাই যা, আলু, কচু, পিঁয়াজ, গৰু, ছাগলী। তেনেকে ক'লে নহ'ব নহয়, কিবা পাৰ্চনেল বস্তু এটা নাম কোৱা, কিনিব লাগিব। বস্তু মানে কি আকৌ? সেইটো কি নতুন শব্দ আহিলে? দেউতা, তুমি সেইটোও নাজানানে? পাৰ্চনেল বস্তু মানে হৈছে যিকোনো এবিধ বস্তু বা ঘৰত ব্যৱহাৰ হোৱা বস্তুখিনিৰ কথা কৈছোঁ মই। এতিয়া গম পালোঁ মই। গম পালা যদি কোৱা আকৌ, কি কিনিব লাগিব, দেৰি হৈছে নহয়, ভোকো লাগিছে। কেঁচাই খাতি, নহ'লে এটা কাম কৰ, এইবোৰকে লৈ ল, বিলাহী, গাজৰ, বন্ধাকবি, আলু গুটি। লৈছোঁ ৰ'বা তেন্তে। এতিয়া নল'বি, ইয়াৰ দাম কিবা হয় আমি নাজানো নহয়, বেছিকে নিব নোৱাৰিম নহয়। দেউতা, তুমি বৰ অকৰা মানুহ দেই, এই দাম ইমান বেছি নহয়, এইবোৰ পাছত হিচাপ কৰিব, এতিয়া তুমি বস্তুবোৰ লোৱাচোন প্ৰথমতে। তেনেহ'লে দেখোন এতিয়া চিন্তা নাই, যিমান পাওঁ সিমান ভৰা, এটাও নেদিবি, চব লৈ যা। হ'ব দিয়া তেন্তে, মই এতিয়া ভৰাই যাওঁ এটা দেই। ভৰা, মোক সুধিব নালাগে। প্ৰথমতে এতিয়া কি ল'ম? বন্ধাকবিকে লৈ লওঁ। বন্ধাকবি পিছে কিমান ল'ম? মোক সুধি থাকিব নালাগে, লৈ ল 4-5 কেজিমান, পইচা কথা চিন্তা নকৰিবি। অ'কে তেন্তে, বন্ধাকবি ল'লোঁ 4 কেজি দেই, গাজৰ লৈ লওঁ 3 কেজিমান। দেউতা, তুমি বিলাহী লৈ লওঁ 5 কেজিমান। লৈ লৈছোঁ ৰ, মই 5 কেজি 6 কেজিমান। আৰু নহ'লে এটা কাম কৰোঁ, আলু 5-6 কেজিমান আৰু পিঁয়াজ লৈ যাওঁ। লৈ লোৱা। লৈ আনিছোগৈ ৰ, লৈ আনিলোগে চা। হ'ব, ইমানখিনিয়ে হ'ব। এতিয়া ইয়াত সোনকালে এইটো থৈ দিহি আহা, ঘৰলৈ যাওঁ সোনকালে, পাই ভোক লাগিছে। বৈ পাই, মোৰো বৰ ভোক লাগিছে। হ'ব, ব'লা আৰু বজাৰ কৰিব নালাগে।
বৈ তই কেঁচাই খাবি বুজিছ আৰু এমাহৰ কাৰণে আৰু টেনশ্যন নাই বজাৰলৈ বাৰে বাৰে আহি থাকিব নালাগে একেবাৰে গোটেই বস্তু লৈ লৈছোঁ দেউতা তুমি ঠিকেই কৈছা আৰু টেনশ্যন নাই আৰু আমি বজাৰলৈ আহি থাকিব নালাগে তেন্তে এটা কামকে কৰোঁ বাটতে চিঙৰাই চাহে খাই পিনি ঘৰলৈকে যাওঁ আৰু নাই নহ'ব দেই মই চিঙৰা নাখাওঁ পৰঠাহে খাম এই হ'ব দে বৈচোন বৈ ঘৰতে খাবিগে আকৌ বাটত খাব নালাগে পেটৰ অসুখ হ'ব বাটত খালে তোমাৰ হ'ব চাগে পেটৰ অসুখ মই নাখাওঁগে দেই ঘৰত এই কবটি চাউলৰ ভাত নাখাওঁগে মই হোটেলতে খাই যাম পৰঠা হ'ব যাবি যাবি দে হোটেলতে খাই যাবি এতিয়া চেভৰ কৈ থাকিব নালাগে সোনকালে বৈ তেন্তে যাওঁ ব'লা মিষ্টাৰ ৰ'বহে পইচা পাতি নিদিয়াকৈ আপোনালোক ক'লৈ ওলাই যায় ছাৰ আপোনাৰ কি হ'ল হে অথনিতো আমাৰ পৰা বেগটো কাঢ়ি নিলেই আকৌ আমাক চুৰ ডকাইত বুলি ভাবিছে নি পুলিচ দাদা আপুনি আমাক চুৰ দোকান বুলি ভাবিছে নি এই নাই নাই মই আপোনালোকক চুৰ দোকান ভবা নাই নহয় এই আপোনালোকে যে বস্তুবোৰ নিছে এইবোৰ পইচা দিব লাগিব নহয় সেইকাৰণে আপোনালোকক ৰখাইছোঁ মই চৰি মই গম নাপাওঁ নহয় আকৌ মই ফাৰ্ষ্ট টাইম আহিছোঁ মই ইয়াত বজাৰ কৰিবলৈ মই আকৌ পইচা দিব নালাগে বুলি ভাবিছিলোঁ হেৰি আপুনি অলপ পাগল আছে নি আপুনি বস্তু কিনিলে যে পইচা দিব লাগে তাক নাজানে নি কেলৈ নাজানো আকৌ জানো নহয় মই কিন্তু ইয়াত পইচা লোৱা মানুহ নাই কাৰণে মই দিয়া নাই কেলৈ ইয়াত পইচা লোৱা মানুহ আৰু আপুনি ইমানখিনি বস্তু কিনিছে ইমানখিনি বস্তু আপোনাক মই ফিৰতে দিব নোৱাৰোঁ নহয় মোৰ চাকৰি যাব হ'ব দিয়ক ছাৰ তেন্তে মোক এতিয়া বিলখন দিয়কচোন ইয়াৰ কিমান দাম হ'ব ৰ'বক চাব লাগিব তেন্তে মিষ্টাৰ আপুনি দেখোন ধেৰ বস্তু আনিছে গৰু গাহৰি পিঁয়াজ আলু মিঠাই চব দেখোন ছাৰ মই নাজানো নহয় ফ্ৰী বুলিহে ইমানখিনি বস্তু উঠাই দিলোঁ তেনেহ'লে ৰ'বক অকণমান দে আপুনি মই বিলখন বনাই আনোগৈ দিয়ক ছাৰ বিলখন বনাই নগৈ মিষ্টাৰ এখন লওক এইখন আপোনালোকৰ বিল চাওঁ দিয়কচোন ছাৰ কিমান টকা বিল আহিছে চাওঁ বেছি বিল নহয় এইকেইটা বস্তুতে দেখিলেহে গম পাম ছাৰ এইখনত দেখোন 5,000 টকামান বিল আহিছে আকৌ 5,000 টকা বিল যিমানখিনিহে আপুনি বস্তু লৈছে এতিয়া পইচা দিবলৈ পালে বেয়া পালে নহ'ব নহয় ছাৰ কিবা ডিছকাউণ্ট চিছকাউণ্ট পাম নি চৰি দেই বেয়া নাপাব আজি এটকাও ডিছকাউণ্ট নাই আজি কাৰ্ড পে'মেণ্টো নহ'ব অনলাইনো নহ'ব অকল কেছ পে'মেণ্টহে হ'ব দেউতা দি দিয়া একেটা কথাই ইনো আমি বস্তু নিবই লাগিব আকৌ তেতিয়াহ'লে লওক আৰু উপায়তো নাই দিবতো লাগিবই দিয়ক এনেও দিব লাগিবই আপুনি পুলিচ দাদা তেতিয়াহ'লে আমি এতিয়া যাব পাৰোঁ ভণ্টি যাবা ৰ'বা মই এই বস্তুখিনি তোমাক বেগ এটাত ভৰাই দিওঁ ৰ'বা আকৌ দিয়ক বেগ এটা ভৰাই দিয়ক এইটো লৈ যাওক আপোনালোকে দিয়ক পাই সোনকালে দিয়ক ভোক লাগিছে পাই ঘৰলৈ যাওঁ পইচা কিন্তু ইয়াত উদং হ'লেই হ'ব তেতিয়াহ'লে যাওক এতিয়া দেই বাই বাই আহিছোঁ দেই পুলিচ দাদা বাই বাই আকৌ আহিব মোৰ মাৰ্কেটলৈ বজাৰ কৰিবলৈ দেই যাওঁ এতিয়া ময়ো নিজৰ কামত ধৰোঁগৈ তেতিয়াহ'লে ৰাইজসকল ভিডিঅ'টো আজি ইমানতে সমাপ্ত হৈছে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ ইমানেই গুড বাই টাটা